অসম পুলিচৰ ৰিক্ৰুটমেণ্টক লৈ যিমানখিনি কথা কৈছিল যোৱাকালি ফেচবুক লাইভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো সেই খবৰখিনিয়ে হয়তো বহুতৰে মনত সুখো প্ৰদান কৰিছে হয়তো বহুতৰে মনত দুখো প্ৰদান কৰিছে বাৰু যি কি নহওক সুখ দুখ বা কোনে কি হিচাপত ভাবে সেই কথাখিনি হয়তো কেণ্ডিডেটে বুজি পাব কিন্তু বহুতৰে মনবোৰ যে ভাগি পৰিছে সেইটো চিয়ৰ কাৰণ কেণ্ডিডেট হিচাপত মনৰ অনুভৱখিনি কাৰ কেনেকুৱা সেইখিনি কথা 100% বুজি পাওঁ এতিয়া মূল কথাটো হ'ল যোৱাকালি ফেচবুক লাইভটোলৈ বহুতৰে অপেক্ষাৰে বাট চাই আছিল যে মুখ্যমন্ত্ৰী মহোদয় ফেচবুক লাইভ আহিম বুলি যিহেতু ইয়াৰ আগতো কৈছিলে যে অসম পুলিচৰ সম্পৰ্কত আমি এটা খুব সোনকালে ফেচবুক লাইভ আহিম আৰু সেই ফেচবুক লাইভটোতে আমি ৰিক্ৰুটমেণ্টৰ কথা হওক বা যিকোনো দিশত কৈ দিম বুলি কৈছিল কিন্তু হয় মুখ্যমন্ত্ৰী মহোদয়ে সেই কথা মতে কথা ৰাখিলেও একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম মোক কোনোবাই সুধি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি ভিডিঅ'টো হয়তো বহুতে ক্লিক কৰিছে বন বিভাগ বা আহিবলগীয়া নতুন পোষ্টৰ ওপৰত কিবা আপডেট প্ৰকাশ কৰিছে নেকি মুখ্যমন্ত্ৰী মহোদয় আৰু ময়ো টাইটেল বা থাম্বনেইলত লেখা নাই যে নতুনকৈ বন বিভাগৰ পোষ্টৰ ওপৰত কিবা আপডেট প্ৰকাশ কৰিছে বাৰু যিকি নহওক নতুনকৈ যে পোষ্ট আহিব সেইটো চিয়ৰ হয়তো তোমালোকে কেইটামান দিন অপেক্ষা কৰা খুব সোনকালে আমাৰ আহিবলগীয়া পোষ্টসমূহ আহিব যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে বাৰ্তা প্ৰেৰণ কৰিছিল আজি কিছুদিনমানৰ পূৰ্বে এয়া আছিল 4th আছাম কামাণ্ডো বেটেলিয়নত নিয়োজিত কৰ্মৰত চাৰসকল তেওঁলোকে খুব সুন্দৰভাৱে আজি 5 জুনৰ দিনাখন বিশ্ব পৰিৱেশ দিনটো খুব ভালভাৱে পালন কৰিলে প্ৰত্যেকে এটা কৰি গছপুলি ৰুই দেখিছে যিহেতু আমাৰ সেউজীয়াৰে ভৰা গোটেই প্ৰকৃতিখন যিহেতু সেউজীয়াই জড়িত হৈ আছে সকলোফালে কেৱল সেউজীয়া আৰু সেউজীয়াৰ মাজতে তেওঁলোকে আৰু একো সেউজীয়া কৰি তুলিলে আজি এই বিশ্ব পৰিৱেশ দিনটোত একোটাকৈ গছপুলি ৰুলে আৰু হয়তো খুব সোনকালে আপডেট প্ৰকাশ কৰিব তোমালোকে যিটো বিষয়ৰ বাবে ৱেইট কৰিছা নিউ ভেকেঞ্চি বা নিউ ৰিক্ৰুটমেণ্টৰ ওপৰত তোমালোকে মোৰ চেনেলটো চাই থাকিবা নিশ্চয় আপডেট পাবা সুধিব যে ৰিজাল্টৰ ডেট লাগে গতিকে আমি সেই কথাখিনি বা তেওঁ নুশুনাৰ আগতে বা ফেচবুক লাইভতো বহুতে আশা কৰি আছিল যে মুখ্যমন্ত্ৰী মহোদয়ে অসম পুলিচৰ ৰিজাল্টৰ সন্দৰ্ভত ফিক্স ডেট দিব বুলি ফেচবুক লাইভত কিন্তু ফেচবুক লাইভত তেওঁ অসম পুলিচৰ ৰিজাল্টক লৈ ফিক্স ডেট নিদিলে তেওঁ এইটোৱে ক'লে যে আমি 10 অক্টোবৰত এপইণ্টমেণ্ট দিব পৰাকৈ আমি ৰিজাল্টটো দিম গতিকে এতিয়া আমি ৰিজাল্ট কেতিয়া দিব আমি সেই কথাখিনি নাজানো জুনতে দিয়ে নে জুলাইতে দিয়ে আগষ্টতে দিয়ে নে মানে আৰু তিনি মাহমান আছে অক্টোবৰলৈ জুন জুলাই আগষ্ট ছেপ্টেম্বৰ 4 মাহে গতিকে ৰিজাল্টৰ সন্দৰ্ভত কোনো অফিচিয়েল ডেট নাই যি কথাখিনি বা যি ডেটটোৰ কাৰণে ৱেইট কৰি আছিলে এতিয়া হয়তো বহুতৰে আকৌ একে সেম কণ্ডিশ্যনে বহুতৰে মনবোৰ খেলি মেলি লাগি আছে ডেট এটা পোৱা হেঁতেন ভাল লাগিলহেঁতেন আৰু এটা কথা হ'ল নিউ ভেকেঞ্চিখিনি কথাটো জানে বহু মাহ পূৰ্বে অক্টোবৰ নৱেম্বৰ এইখিনি কথাটো কৈয়ে আছিল আৰু কিছুদিনমানৰ পূৰ্বে লাচিত বৰফুকন একাডেমীত যেতিয়া গৈছিলে আৰু তাতে সংবাদ মাধ্যমৰ আগতে তেওঁ কৈছিল যে আমি ছেপ্টেম্বৰ আগতে অসম পুলিচৰ এই নিযুক্তি কামখিনি শেষ হ'ব আৰু ছেপ্টেম্বৰ পূৰ্বে নতুন বিজ্ঞাপন প্ৰকাশ পাব বুলিও কৈছিল ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায় আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পথ থাকিব নালাগে গোটেই কথাবোৰে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ কথাৰ ওপৰতে হয়তো তেওঁ বিশ্বাস নাই যে তেওঁ নিজেই কৈছিল অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ সেইখিনিতো বাদেই দিছোঁ কিন্তু তেওঁ যিটো প্ৰেছ মিট বা তেওঁ যি সংবাদ মাধ্যমৰ আগত ইমান ভালভাৱে যেতিয়া প্ৰচাৰ কৰিলে ছেপ্টেম্বৰ পূৰ্বে অসম পুলিচৰ নতুন এডভাৰটাইজমেণ্ট প্ৰকাশ পাব বুলি কিন্তু যোৱাকালি আকৌ ফেচবুক লাইভত হয়তো সেই কথাখিনি হয়তো এনেই কোৱা নিচিনা বুলি আমি এতিয়া ভাবিব লাগিব যে এনেই কৈছিলে কেৱল কেণ্ডিডেটক সান্তনা দিবলৈহে আকৌ এতিয়া নতুন এডভাৰটাইজমেণ্ট নতুন অসম পুলিচৰ পোষ্ট প্ৰকাশ পাব বুলি ক'লে নৱেম্বৰ মাহত এতিয়া নৱেম্বৰ মাহলৈ কিমান দিন আছে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মানে আৰু 6 মাহে ধৰিছে আৰু 6 মাহে আছে নৱেম্বৰ মাহলৈ আৰু কি ঠিক নৱেম্বৰ মাহত আহিবনে নাহে নৱেম্বৰ মাহত অহাৰ সম্ভাৱনা এইটো 100% আছে কিন্তু যিমান পাৰে সোনকালে হয়তো বিচাৰিছোঁ এডভাৰটাইজমেণ্টটো উলিয়াই দিয়ক লাগিলে নৱেম্বৰ ডিচেম্বৰ ইণ্টাৰভিউ পাতক তাক লৈ আমাৰ কোনো অভিযোগ নাই বা এতিয়াও অভিযোগ দিয়া নাই জাষ্ট কথাখিনিহে মানে ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ কাৰণ তেখেতে যিহেতু নিজৰ কথাৰ ওপৰতে ক'ৰবাত নহয় ক'ৰবাত বিশ্বাস নাথাকে কয় এটা আকৌ কয় এটা তেনেকুৱা নিচিনা কথা এতিয়া বৰ্তমান চলিত পোষ্টখিনি এপইণ্টমেণ্ট দিব 10 অক্টোবৰ আৰু সেই 10 অক্টোবৰত এপইণ্টমেণ্ট দিব পৰাকৈহে ৰিজাল্টটো দিবগৈ
গতিকে আমি এতিয়া একোৱে ক'ব নোৱাৰোঁ যে একোৱে নাজানো যে ৰিজাল্টটো কেতিয়া দিব আমাক ফিক্স ডেট এটা দিয়াহেঁতেন ভাল লাগিলহেঁতেন বা ভাল পালোঁ হয় কিন্তু ফিক্স ডেট বা ফিক্স একো কথাই মেনশ্যন নকৰিলে আৰু নিউ ভেকেঞ্চিৰ কথা এটাই মেনশ্যন কৰিলে যে নৱেম্বৰ মাহত নতুন বিজ্ঞাপন প্ৰকাশ পাব বুলি আৰু যি কৈছিলে ছেপ্টেম্বৰ পূৰ্বেই প্ৰকাশ পাব বুলি অসম পুলিচত পোষ্ট খালী নাথাকে বাৰু এতিয়া হয়তো মানে কেণ্ডিডেটৰ মনত কিবা ভৰসা নাইকিয়া হ'ল যে মুখ্যমন্ত্ৰী মহোদয়ে সঁচাই কয় নে মিছাই কয় দিয়াটো দিব এইটো চিয়'ৰ 100% নিউ ভেকেঞ্চি আহিব সেইটো ফুল কনফিডেঞ্চত ক'ব পাৰি ৰিজাল্টটো দিব সেইটোও দিব ৰিজাল্টটো নিদি ৰখাই থ'ব নেকি ৰিজাল্টটো দিব কিন্তু তেওঁ কথাখিনি বা কামখিনি এইটো হিচাপত কৰি পেলাই বা আমাক মানে এবছৰ আগতেই কামিনচোন বুলি এটা আপডেট দি থাকিব সেই এবছৰ পাছতহে আহিবগৈ তেনেকুৱা নিচিনা কথা হয় গতিকে সেই এবছৰ যে কিমান কষ্টত ৰখি থাকিব লগা হয় কিমান হতাশাত কিমান টেনশ্যনত ভুগি ৰখি থাকিব লগা হয় সেই ডেট সেই অফিচিয়েল ন'টিচ সেই ৰিজাল্ট সেই ৰিক্ৰুটমেণ্টৰ বাবে আৰু হয়তো তেওঁ এই কথাখিনি বুজি নাপাব কিন্তু এইটোৱে ক'ব বিচাৰিম যে নিউ ভেকেঞ্চিখিনিৰ কাৰণে যদি ৱেইট কৰি আছে এতিয়া নৱেম্বৰলৈ যথেষ্ট দীঘলীয়া টাইম আছে যদি কাৰোবাৰ যদি কিবা বেলেগ কাম ধান্দা কৰিব লগা আছে কাম ধান্দা কৰি থকা কেৱল ৰিক্ৰুটমেণ্ট ৰিজাল্ট অসম পুলিচ এইখিনি ভাবি থাকিলে এইটো নাহে এইটো একেবাৰে নাহে কাৰণ চলিবলৈ হ'লে আমাক এইটো লাগিব এইটো যদি নহয় চব শূন্য জিৰ' গতিকে মই কৈছোঁ এতিয়া বেলেগ যদি কাৰোবাৰ কিবা কাম ধান্দা আছে কাম ধান্দা সোমাই যোৱা লাগি থকা ৰিক্ৰুটমেণ্ট যেতিয়া আহিব তেতিয়া মোৰ ফিল্ডটো কৈছোঁ আৰু তেতিয়া তোমালোকৰ কামখিনি কৰিবা কাৰণ ইমান বছৰৰ পৰা সেই অসম পুলিচৰ যিটো ৰিজাল্টৰ বাবে ৱেইট কৰি আছে সেই ৰিজাল্টত বা সেই ৰিক্ৰুটমেণ্টত বহুত যুঁজিছিলা কি হ'ল কাটক এনেকুৱা এটা দি দিলে খুবডাল নামেই নাহিল আৰু এতিয়া যিখিনি নাম আহিছে তেওঁলোকে এটা ৰিজাল্টৰ বাবে ৱেইট কৰি আছে ভাল হওক আশা কৰোঁ ৰিজাল্ট ভাল হওক সকলোৱে তাৰে কামনা কৰোঁ ৰিজাল্টটো সোনকালে দিয়ক আমি ভাবোঁ আমি কৰোঁ কিন্তু কামবিলাক হয়গৈ বহুত লেটকৈ এতিয়া এই ভিডিঅ'টোতে বহুখিনি কথা ক'লোঁ হয়তো এজন কেণ্ডিডেট হিচাপত এইখিনি কথাই আমি বুজি পাওঁ কাৰণ হয়ো সকলোৱে এই কথাখিনিয়ে ভুক্তভোগী কাৰণ যিয়ে আশাবাদী তেওঁলোকে বুজি পায় যে এটা বস্তুক লৈ আশা কৰি থকা বা ইয়াৰ ৰিজাল্টৰ পৰিণাম কিমান ইয়াৰ কি ক'ম আৰু ফিল্ডটো কোনেও বুজি নাপাব বাকী চৰকাৰে এটাই বুজি পাব দি আছোঁ হৈ থাকিব তেওঁলোকে যি কৰে কৰি থাকিব ইণ্টাৰভিউ পাতি থাকিব বছ সিমানে কিন্তু ৱেইটিং লিষ্টত যিসকলে থাকে বা লাষ্টত গৈ ফ্লপ মাৰে তেওঁলোকে বুজি পায় বাকী ইমানে আছিলে আপডেটবোৰ সোনকালে আহক স্বচ্ছনিকাৰে কামসমূহ আৰম্ভ হৈছিল তেনেকৈ শেষ হওক সেইটোও কামনা কৰিছোঁ খুব ভাল ৰিক্ৰুটমেণ্টসমূহ আৰম্ভ কৰক যি পুলিচৰ ভেকেঞ্চিৰ বাবে যেতিয়া ছেপ্টেম্বৰৰ পৰা আকৌ নৱেম্বৰ পোৱালৈকে আৰু পোষ্ট সৰহকৈ আহক সেইটোও কামনা কৰিছোঁ যিমান পোষ্ট আহে সকলোকে যিমান পোষ্ট খালী আছে সকলোবিলাক উলিয়াই দিয়ক নিবনুৱাৰ বাবে সেইটোও কামনা কৰি আছোঁ কাৰণ ২৬ত ইলেকশ্যন আহি আছে কাৰণ আমি এই বিজেপি আমি জিকাবই লাগিব মানে আমাৰ অসম চৰকাৰ বা আমাৰ মুখ্যমন্ত্ৰী মহোদয় আকৌ আমি এবাৰ জিকাবই লাগিব যদিহে নিউ ভেকেঞ্চি পাই থাকিব বিচাৰিছে ৱেইটিং লিষ্টত থাকি বাকী ইমানখিনি আপডেট আছিল সকলোৱে ভাল হওক সেইটো কামনা কৰিছোঁ ৰিজাল্ট ভাল হওক সেইটোও কামনা কৰিছোঁ মই সকলোবিলাক কৈ আছোঁ নিউ ভেকেঞ্চি আহক সৰহকৈ আহক নৱেম্বৰত যদি দিম বুলি কৈছে সৰহকৈ দিয়ক বাকী অল দ্য বেষ্ট থাকিল সকলোলৈকে আৰু ইমানেই কথা আছিলে বাকী ধন্যবাদ থাকিল মুখ্যমন্ত্ৰী মহোদয়লৈ তেওঁ ফেচবুক লাইভটোতে যে কথাখিনি অলপমান কৈ দিলে অসম পুলিচৰ সম্পৰ্কে কিন্তু ডাইৰেক্টলি ডেট মেনশ্যন নকৰিলে সেইটোৱে অলপমান দুখ লাগিলে যদি ফিক্স এটা অফিচিয়েল ডেট দিয়া হ'লে ভাল লাগিলহেঁতেন বা ফিক্স এটা ডেট দিয়া হ'লে যেনেকৈ আগতে কৈছিল 2023 7 অক্টোবৰত অসম পুলিচৰ ভেকেঞ্চি আহিব বুলি আহি গ'ল 10 অক্টোবৰত অসম পুলিচৰ 2023 আহি গৈছিল নটিচ 7 তাৰিখে পোৱাৰ পিছত এইবাৰো আমি বিচাৰিছোঁ যাতে আকৌ তেওঁ কিবা লাইভ বা কিবা নটিচ মাৰক যাতে নৱেম্বৰত ইমান তাৰিখে এপ্লাই হ'ব বা জুলাই বা আগষ্টত ইমান তাৰিখে ৰিজাল্ট দিব